নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। পৰীক্ষিতৰ জন্মগঠন। ৰাম বদতি শৌনক সূত শুনিও সাপত পৰীক্ষিত নিপুতিৰ জন্ম কৰ্ম যত কিমতে মিলিল তান মৰণ বিঘাত মৰি কোন গতি পাইলা কহিও সাক্ষাৎ গৰ্ভতে দিলন্ত দেখা যাকদা মুদৰ কোননো মহন্ত আৰ আছে তান্ত পৰ যাকদান মহাজ্ঞান দিলা শিশুকেই কয় তান কথা শুনো পৰম চুকে নিগদতি সূত্ৰ শুনা শৌনক উত্তৰ দেখিলা কৃষ্ণক শিশু গৰ্ভৰ ভিতৰ ভৈলা অন্তৰ্ধান ৰূপ কৰিয়া প্ৰকাশ ভৈল গৰ্ভবাসী পাছে পূৰ্ণ দশমাস অনন্তৰে বাসী শুভ মংগল বেলাত পাণ্ডৱৰ বংশধৰ পুত্ৰ ভৈলা জাত দেখি যুধিষ্ঠিৰ নিপ পৰম হৰিষি জাত কৰ্ম কৰিলা ব্যাসৰায় পদেশে সুবৰ্ণ বসন ধেনু অনেক ঘূতক লক্ষ লক্ষ দিলা দান বিশিষ্ট বিপ্ৰক তৃষ্ট হয়া ঋষি গণে গণিক স্থিৰ বুলন্ত শিশুৰ কথা শুনা যুধিষ্ঠিৰ যিহেতু ৰাখিলা বিষ্ণু গৰ্ভতে সাক্ষাৎ এতেকেই হান নাম হৈবে বিষ্ণুৰাত কৃষ্ণৰ চৰণে হৈব একান্ত ভকত নকৰিবা ৰাজা কিছু সংশয় মনত ইখাকনি পতি যেন পালিবে ক প্ৰজা দেয় দ্বিজ পূজনে যে হেন ৰাম ৰাজা হৈবেক শৰণ দাতা যেনয়ো সীনৰ
বাহিবে কযশ যেন ৰাজা ভৰতৰ দুই অৰ্জুনৰ তুল্য হৈবে ধনুধৰ প্ৰতাপে আদিত্য যেন গম্ভীৰে সাগৰ যেন ব্ৰহ্মা সকল লোকত তুল্যমতি তেখনে প্ৰসন্ন যেন হৈব পশুপতি ৰণীতি দেৱ সমান উদাৰ হৈ ভেমতি পৰম ধাৰ্মিক যেন নিপতি জাতি যেন বলে ৰাজা মেন্তে পৰম ধুজত প্ৰহ্লাদ সদৃশ হৈবে কৃষ্ণৰ ভকত এহেঁতে কৰিবে তিনি যজ্ঞ শ্ৰমেধ পাষণ্ড দণ্ডী সবে কৰিবে নিষেধ একৰথে জম্বুদ্বীপ পাইবে মহাবলী ধৰ্ম পৃথিৱীৰ পদে নিগ্ৰহী বেকলি তৈখকত হন্তে পাছে শুনিয়া মৰণ কৃষ্ণৰ চৰণে লৈবে একান্তে শৰণ শোকে বাসি দিবন্ত বিহাংক মহাজ্ঞান কৃষ্ণৰ ভয় পদ পাইবে তে যি প্ৰাণ এই মতে ঋষি সবে কৰিয়া গণতি ৰাজ পূজা পাই গৈলাই আশ্ৰম কপতি অনন্তৰে ভৈলা শিশু স্বভাৱে মহন্ত গৰ্ভতে দেখিয়া যাক পৰীক্ষা কৰন্ত এতেকে ভৈলন্ত তান পৰীক্ষিত নাম শুক্ল পক্ষ ছন্দ যেন বাহে অনুক্ৰম শিশুকাল হন্তে ভৈল ভকত কৃষ্ণৰ প্ৰীতিবাহী যাই তান্তে সমস্তে লোকৰ সুতে সৌনক মণিক সুধিছে যে পৰীক্ষিতৰ যিখিনি জন্ম কৰ্ম কেনেকৈ তেখেতৰ মৃত্যু হ'ল আৰু তেখেতে কি গতি লাভ কৰিলে কৃষ্ণই কেনেকৈ গৰ্ভত দৰ্শন দিলে যে কোনোনো মহন্ত আছে তেওঁতকৈ এই কথাখিনি সৌনকে সুতক সুধিছে তেতিয়া সুতে ঋষিসকলক কৈছে
যে গৰ্ভৰ ভিতৰতে কৃষ্ণক দৰ্শন হৈ পেলাই তেওঁ তাতে অন্তৰ্ধান হ'ল যে পূৰ্ণ 10 মাহ হৈছে আৰু শুভ সময়ত পাণ্ডৱৰ বংশধৰ জন্ম হৈছে যে যুধিষ্ঠিৰ আদি কৰি সকলোৰ মহা আনন্দ আৰু ব্যাসৰ উপদেশত তেখেতৰ জাতকৰ্ম কৰিলে আৰু বিশিষ্ট বিপ্ৰক সুবৰ্ণ ধেনু আদি ঘোঁৰা দান দিছে আৰু ঋষিসকলো তুষ্ট হ'ল আৰু যুধিষ্ঠিৰক কৈছে যে শিশুৰ গৰ্ভতেই ঈশ্বৰ কৃষ্ণক দৰ্শন হৈছে যে এওঁৰ নাম বিষ্ণুৰাধ হ'ব, কৃষ্ণত একান্ত ভকত হ'ব, যে আপুনি ইয়াত অকণো সংশয় নকৰিব। এইবুলি ব্ৰাহ্মণসকলে যুধিষ্ঠিৰক কৈছে দেও দ্বিজ পূজনেই ৰামৰ নিচিনা হ'ব আৰু শৰণত উশীনৰ দৰে হ'ব আৰু গোটেই জগতত ভৰতৰ দৰে যশ বাঢ়িব। 2 অৰ্জুনৰ তুল্য হ'ব ধনুৰ্ধৰ, প্ৰতাপত সূৰ্যৰ দৰে ধনুৰ্ধৰ হ'ব আৰু সাগৰৰ দৰে গম্ভীৰ হ'ব। ৰন্তিদেৱৰ সমান উদাৰমতী হ'ব, পৰম ধাৰ্মিক যজাতিৰ নিচিনা হ'ব আৰু ধৈৰ্যত হ'ব বলি ৰজাৰ দৰে। বলিক যেনে শাস্তি দিছিলে তেখেতে কোনো গণাগন কৰা নাই, তেনেকৈ তেখেতৰ ধৈৰ্য হ'ব আৰু প্ৰহ্লাদৰ নিচিনা ঈশ্বৰ কৃষ্ণত ভকত হ'ব পৰীক্ষিতৰ। আৰু তেখেতে 3 বাৰ অশ্বমেধ যজ্ঞ কৰিব, পাষণ্ডসকলক দণ্ড কৰিব আৰু সপ্তদ্বীপ জম্বুদ্বীপ আদি কৰি তেখেতে সকলো অধিকাৰ কৰিব, ধৰ্মক স্থাপন কৰি অধৰ্মক দেশৰ পৰা বাহিৰ কৰিব, কলিক আৰু তক্ষকত মৃত্যু শুনি পেলাই ঈশ্বৰ কৃষ্ণত শৰণ ল'ব, সুকে আশী মহাজ্ঞান তেখেতক দান কৰিব আৰু কৃষ্ণক চিন্তি অভয় চৰণত চিন্তি পেলাই তেখেতে প্ৰাণ তেজি তেখেতে গতি লাভ কৰিব। এনেকৈ ঋষিসকলে গণি পেলাই তেওঁলোক নিজা আশ্ৰমলৈ গুচি গ'ল। শিশুৰ বৰ কৃষ্ণত ভকত আৰু মহন্ত গৰ্ভতেই পৰীক্ষা কৰাৰ কাৰণে তেওঁৰ নাম হ'ল পৰীক্ষিত নাম ৰাখিলে। যে শুক্ল পক্ষৰ দৰে অনুক্ৰমে বাঢ়িবলৈ লৈছে। শিশুকালতেই কৃষ্ণত তেখেত ভকত আছিল আৰু সকলোৰ পৰীক্ষিতৰ প্ৰতি অনুৰাগ প্ৰেম ভাৱ বাঢ়ি গ'ল। ন্যায় উপাৰ্জিত শুদ্ধ বিদ আতি হয়, সেই শুদ্ধ বিতে ভগ অন্তক পূজয়। যিটোজনে নিষ্কামে অৰ্চয় শ্ৰদ্ধাভাৱে মুখ্য দি সমস্ত আনন্দ শিশি পাৱে। কপট এৰিয়া নিজ বিদ অনুসাৰে ভগৱন্ত নাৰায়ণ অৰ্চনী সবাৰে। ঠিক এনে মাধ্যমেই আমি ঈশ্বৰ কৃষ্ণক ভক্তি কৰিব লাগে। ন্যায় উপাৰ্জিত শুদ্ধ সত্যৰ বিতেৰে ঈশ্বৰ কৃষ্ণক আমি পূজা কৰিব লাগে আৰু নিষ্কামভাৱে তেখেতক আমি শ্ৰদ্ধা ভক্তি কৰিব লাগে। তেতিয়া মুখ্য সকলো সুখ পায়। যে আমাৰ যিবিলাক কপট আছে এইবিলাক এৰি শুদ্ধ নিজে সহজতে উৎপাদন কৰা ধনেৰে তেখেতক যজিব লাগে। তেতিয়া ঈশ্বৰ কৃষ্ণ সন্তোষ হয়। ইমানতে সবাৰ চৰণ সেৱা জনাই ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ কৃষ্ণ।